हेलो स्टूडेंट्स आज आमी এটা নতুন চ্যাপ্টার এটা আৰম্ভ কৰিম আজি চ্যাপ্টাৰটো হ'ল লিনিয়াৰ ইনইকুৱেলিটিজ অসমত কি কোৱা হ'ব ৰৈখিক অসমীকা ওকে তো আমি চ্যাপ্টাৰটো স্টার্ট কৰাৰ আগতে আমি সিলেবাসটো চাই লওঁ আমি ফার্স্ট ইয়াৰ এইচএস ফার্স্ট ইয়াৰ ম্যাথমেটিক্সত কি চ্যাপ্টাৰ আছে এটা আমি আগতে চাই লওঁ তো আমাৰ ফার্স্ট চ্যাপ্টাৰ হ'ব আমাৰ Sets আছে দিস অফ রিলেশন ফাংশন ট্রিগোনোমেট্রিক ফাংশন প্রিন্সিপাল অফ ম্যাথমেটিক্যাল ইন্ডাকশন কমপ্লেক্স নাম্বার লিনিয়ার ইনইকুৱেলিটিজ এই চ্যাপ্টাৰটো আমি আজি ডিটেইল কৰি চাম ঠিক আছে এটা পাৰমুটেশন কম্বিনেশন বাইনোমিয়াল থিওৰাম সিকোয়েন্স এন্ড সিরিজ স্ট্রেট লাইন কনিক সেকশন 3 ডাইমেনশনাল জিওমেট্রি লিমিটস এন্ড ডেরিভেটিভ ম্যাথমেটিক্যাল রিজনিং স্ট্যাটিস্টিক্স আৰু প্রবাবিলিটি আমাৰ 16টা চ্যাপ্টাৰ আছে তো তাৰে ভিতৰত আমি লিনিয়াৰ ইনইকুৱেলিটিজটো আজি পঢ়িম এটা সোৱা লিনিয়াৰ ইনইকুৱেলিটিজটো পঢ়াৰ আগতে আমি জানিব লাগিব যে এই চ্যাপ্টাৰটো কোড ইউজ হয় আমাৰ গোটেই সিলেবাসত কোড ইউজ হয় এটা আমি চাম তো এই চ্যাপ্টাৰটো জানি আগতে ইয়াতে ইউজ হ'ব সেটছত ইউজ হ'ব ৰিলেশন ফাংশনত ইউজ হ'ব ট্ৰিগোনোমেট্ৰি ফাংশনত প্ৰিন্সিপাল অফ ম্যাথমেটিক্যাল ইন্ডাকশন তাৰ পিছত কমপ্লেক্স নাম্বাৰটো ইউজ হ'ব পাৰমুটেশনস কম্বিনেশনস বাইনোমিয়াল থিওৰাম তাৰ পিছত ইয়াতে অকমান কমকে হয় তাৰপিছত লিমিটস এন্ড ডেৰিভেটিভ লাগিব স্ট্যাটিস্টিক্স প্ৰবাবিলিটি এটো জেনাৰেলি এইটা বেছিকৈ ইউজ হয় তো এই চ্যাপ্টাৰটো আমি অকমান আজি ডিটেইল কৰি চাম ওকে ইয়াতে সোৱা আমি এই চ্যাপ্টাৰটো পঢ়াৰ আগতে আমি অকমান ক্লাস 10 লৈ যাব লাগিব ক্লাস 10 এটা চ্যাপ্টাৰ আছিল চ্যাপ্টাৰ নম্বৰ 3 অলপ মনত পেলাও চ্যাপ্টাৰ নম্বৰ 3 কি আছিল চ্যাপ্টাৰ নম্বৰ 3 আছিল আমাৰ পেয়াৰ অফ লিনিয়াৰ ইকুৱেশনস ইন টু ভেৰিয়েবলস হয়নে পেয়াৰ অফ লিনিয়াৰ ইকুৱেশনস ইন টু ভেৰিয়েবলস বুলি আছিল তাৰ পিছত অসমীয়াত আমাৰ কি বুলি আছে দুটা সলকট ৰৈখিক সমীকৰণৰ জোৰ বুলি আমাৰ চ্যাপ্টাৰ আছিল চ্যাপ্টাৰ নম্বৰ 3 তো এই চ্যাপ্টাৰটোত আমি কি পাইছিলো আমি এই চ্যাপ্টাৰটোত আমি এনেকুৱা ধৰণৰ কিছুমান বস্তু পাইছিলো x + y = 2 x - y = 3 আমি এনেকুৱা ধৰণৰ ইকুৱেশনস পাইছিলো বা এনেকুৱা ধৰণৰ সমীকৰণ আমি পাইছিলো তো এই সমীকৰণবিলাক এটো কিহৰ সাইন এইবিলাক কিহৰ সাইন এইবিলাক আমাৰ ইকুৱেল সাইন হয় না ইকুৱেল সাইন তো এই সিম্বলস বিলাকে যদি আমাৰ এনেকুৱা লেস দেন গ্ৰেটাৰ দেন এনেকুৱা ধৰণৰ সিম্বলস থাকি যায় ইকুৱেশনস বিলাকত হেবিলাক আমি ইনইকুৱেলিটিজ বুলি কওঁ ঠিক আছে সো নাও ইনইকুৱেলিটিজ মানে আমাৰ কি হয় ইনইকুৱেলিটিজ মানে হল আমাৰ যি বস্তু সমান নহলে আমাক কি বুলি কওঁ আমি ইনইকুৱেলিটিজ এটা লিনিয়াৰ মানে আমি অকমান পাইছিলো আগতে লিনিয়াৰ মানে হল যাৰ এটা এক্সপ্ৰেছনত যদি x ৰ পাৱাৰটো কি থাকে 1 হৈ থাকে তেতিয়া হলে এটো আমাৰ লিনিয়াৰ বুলি কয় আৰু যদি x ৰ পাৱাৰটো যদি 2 হৈ থাকে তেতিয়া হলে কি হ'ব এটো স্কয়াৰ কোয়াড্ৰেটিক বুলি কয় আৰু যদি তোমাৰ x ৰ পাৱাৰটো যদি তোমাৰ 3 হৈ থাকে তেতিয়া হলে এটো আমাৰ কি হ'ব কিউবিক বুলি হ'ব হয়নে বাৰু তো এতিয়া এটো যেহেতু লিনিয়াৰ আমাৰ সব x ৰ পাৱাৰ বিলাক 1 এ থাকিব সো নাও সো a and b a আৰু b দুটা আমি কোয়ান্টিটি লৈছো ঠিক আছে দুটা কোয়ান্টিটি লৈছো a and b which are comparable compare কৰিব পৰাকৈ দুটা বস্তু লৈছো তো a আৰু b মাজত কেনেকুৱা কম্পাৰিজন হ'ব পাৰে তো এটা হ'ল a equal to b হ'ব পাৰে a equal to b হয় না সমান হ'ব পাৰে একদম তাৰ পিছত কি হ'ব পাৰে a is less than b হ'ব পাৰে a to b কৈ সৰু হ'ব পাৰে আৰু এটা কি হ'ব পাৰে a is greater than b সো আমাৰ তিনিটা কন্ডিশন ধুনিয়াকৈ হ'ব পাৰে হয় না নহয় তো তাৰ পিছত আৰু এটা কন্ডিশন হ'ব পাৰে কি যদি a কেতিয়াবা লেস হয় আৰু কেতিয়াবা a যদি ইকুৱেল হৈ যায় এই দুটা কন্ডিশনস যদি হয় তেতিয়া হলে আমি দুবাৰ নিলিখো এই দুটা মিলাই ফেলে এটা সিম্বলস লিখিম a is less than equal to b এটুত কি কয় a টু কেতিয়াবা b কৈ সৰু হয় আৰু a টু কেতিয়াবা b ৰ লগত সমান হয় তেতিয়া হলে আমি এইটো বস্তু লিখো ঠিক আছে তাৰ পিছত a is greater than b আৰু a equal to b এই দুটা যদি আমাৰ একেলগে হলে আমি কি বুলি লিখো a is greater than equal to b বুজি পাইছা নিশ্চয় তো ইয়াতে তোমাৰ দুটা কন্ডিশন থাকে দুটা কন্ডিশন থাকিলে আমি এনেকৈ লিখো আৰু যদি অকল এটাই হয় তেতিয়া হলে আমি এইটো লিখিম ঠিক আছে এটা সোৱা যদি আমি এইটা সিম্বল পাও যিকোনো এটা এক্সপ্ৰেছনত যদি এনেকুৱা ধৰণৰ পাও যে এইটা অর
এই দুটা যদি ইউজ হয় তেতিয়া হলে আমি এটো কি বুলি কওঁ strict inequality আৰু যদি slack inequality so আমি যদি এইটো symbols দেখো inequality এটা যদি আমি symbols দেখো জানে এনেকুৱা so suppose x plus y greater than 2 এনেকুৱা যদি থাকে এইটো কি হৈ যাব ইয়াতে ইকুৱেল এইটো কি আছে অকল greater than symbol আছে হয় না হয় তো greater than symbol থাকিলে এইটো কি হৈ যাব strict inequality হৈ যাব আৰু যদি x minus y greater than equals to 3 হয় এই greater than equals to থাকিলে এইটো কি বুলি ক'ব slack inequality বুলি ক'ব slack inequality এই কাৰণে কয় কাৰণ ইয়াৰ দুটা কন্ডিশনস সোমাই আছে greater than আৰু equal to সোমাই আছে আৰু ইয়াতে অকল greater than এই কাৰণে এটাই কন্ডিশন আছে এটো কাৰণে এবিলাকক strict বুলি কয় আৰু এবিলাকক কি বুলি কয় slack inequality বুলি কোৱা হয় ওকে so ইয়াতে আমাৰ এটা ডেফিনেশন ৰা দি থোৱা আছে ডেফিনেশন টু হল two real numbers or two algebraic expressions related to the symbol so symbols less than greater than less than equal to or greater than equal to form an inequality মানে দুটা two real numbers মানে দুটা real numbers আমি পাইছিলো real numbers আমাৰ suppose দুটা real number লৈছো আমি 5 আৰু 6 ইয়াতে কি হৈ আছে 5 is less than 6 এটো আমাৰ কি হৈ যাব এটা inequality হৈ যাব আৰু algebraic expressionৰ কাৰণেও হ'ব আমাৰ suppose 2x plus y greater than 5y plus x এনেকুৱা ধৰণৰ চাব গলে আমাৰ কি হ'ব inequality বুলি কোৱা হ'ব ঠিক আছে so আমি next কেটামান আমি অকমান rules কেটামান চাব লাগিব কেটামান rules স্টেট হোৱা আছে আমাৰ inequality chapter এই rules কেটা যদি জানা rules কেটা জানিলে তোমাৰ এই চ্যাপ্টাৰটো কমপ্লিটলি খতম হৈ যায় একদমই ইজি হয় চ্যাপ্টাৰটো rules কেটা জানিলে চ্যাপ্টাৰ খতম আৰু যদি তাৰ পিছত কিবা অলপ বুজিব অসুবিধা থাকে মই আছো চিন্তাই কৰিব নালাগে ঠিক আছে so আমি rules কেটা অকমান চাও ভালকে ঠিক আছে rules কেটা দিয়ে দি থোৱা আছে বুকতে দি থোৱা আছে হলেও অকমান মই এক্সপ্লেইন কৰি দি আছো ভালকে চাবা So rule number 1 to আমি চাও rule number 1 কি আছে equal numbers are added এতিয়া added মানে কি হয় এই ওয়ার্ডটো আমি কি বুঝে প্লাস ঠিক আছে আৰু subtracted মানে হল আমাৰ minus from both side of an inequality এটা সব এটা inequality আমি লও inequality হল suppose x is greater than 5 এটা এটা inequality লৈছো তো ইয়াতে এক্সপ্রেশন কি হ'ব x plus 2 কৰিলে ইফালেও আমি +2 কৰিব লাগিব ঠিক আছে তো বোথ সাইড আমি কৰিব লাগিব এটো +2 তো আমি বোথ সাইড কৰিব লাগিব ঠিক আছে আৰু যদি বাই চান্স আমি এটো কি কৰিলো এড কৰিলো প্লাস আমি মাইনাসৰ ক্ষেত্ৰটো একেই হ'ব ইয়াতেও আমি যদি কৰো ইয়াতেও চালে আমাৰ x is greater than 5 তো x minus 2 greater than 5 minus 2 আমি বোথ সাইডত আমি এটো কি লগাব লাগিব একফালে লগালে নহব যদি তুমি এড কৰিছা বোথ সাইডত এড কৰিব লাগিব আৰু সাবট্ৰাক্ট কৰিলে বা মাইনাস কৰিলে তুমি বোথ সাইডত মাইনাস কৰিব লাগিব ঠিক আছে এই রুল নাম্বার 1 এটো আমাক কৈ আছে এতিয়া নেক্সট আমাৰ রুল নাম্বার 2 টো চাও সো নাও আমাৰ রুল নাম্বার 2 আহিব রুল নাম্বার 2 কি আছে both side of an inequality can be multiplied or divided by same positive number এটা multiplied মানে আমাৰ কি আছিল multiplied মানে জানাই এটো multiplication আৰু divided মানে division so by same positive number suppose eta ami inequality loisu x is greater than 5 suppose eneko amar ta inequality ase to yate ami jodi amak ki koise multiplied or divide to x multiplied by 2 5 multiplied by 2 so twice x greater than 10 hojo to both side ami multiply korbo lagibo same positive number beleg nohoy same number edi ami multiply korbo lagibo kintu number to ki hobo lagibo positive number okay তাৰ পিছত একে কথা আকৌ ডিভিজনৰ ক্ষেত্ৰত একে সো আমাৰ এটো যদি আছে আমি ডিভিজন কৰিলেও x divide by 2 ইফালে আহিব 5 divide by 2 তো ইয়াত একো প্ৰবলেম নাই ঠিক আছে তে নেক্সট আমাৰ আহিব রুল নাম্বার 3 সো নেক্সট আছে আমাৰ রুল নাম্বার 3 রুল নাম্বার 3 কি আছে both side of an inequality can be multiplied or divided by same negative number এটা আমি নেগেটিভ নাম্বার সাম নেগেটিভ নাম্বার মাল্টিপ্লাই কৰিলে কি হয় then sign changes very important এটো বহুত ইম্পর্টেন্ট হয় এটো রুল এটা সোয়া x is greater than
3 সাপোজ এটা আমি x is greater than 3 আমি লৈছো সাপোজ এটা আমি এটা নেগেটিভ নাম্বার মাল্টিপ্লাই কৰিছো নেগেটিভ নাম্বার হল ইয়াতে সাপোজ -1 এটা মাল্টিপ্লাই কৰি দিলো এটাও 3 -1 ফোর সাইড আমি মাল্টিপ্লাই কৰিলো মাল্টিপ্লাই কৰাৰ পিছত কি হ'ব এই সাইনটো এটো সাইন হৈ যাব লেস দেন হৈ যাব এটো গ্রেটার দেন আছে এটো লেস দেন মানে সাইনটো উল্টা হৈ যাব ঠিক আছে তো এটো হৈ যাব আমাৰ -x লেস দেন -3 এটো উল্টি যায় সাইনটো ঠিক আছে এতে সাপোজ আমি আৰু এটা চাব পাৰো এতে ডিভিজন কৰিলেও আমাৰ এটো কি হ'ব সাইনটো চেঞ্জ হৈ যাব যদি নেগেটিভ নাম্বাৰৰে মাল্টিপ্লাই কৰা বা ডিভাইড কৰা তেতিয়া হলে সাইনটো চেঞ্জ হৈ যায় তো x is greater than 3 তো আমি ইয়াত সাপোজ x divided by -2 ইফালে -2 কৰিলো 3 divided by -2 তো এটো কৰিলে আমি এটো চেঞ্জ হৈ যাব ঠিক আছে সাইনটো ৰিভার্স হৈ যায় ওকে সো আমি তিনটা রুলস পাইছিলো হয় বাৰু এই রুলস কেটা হল ফার্স্ট রুল আমাৰ কি আছিল যে বোথ সাইড আমি পজিটিভ নাম্বার বা নেগেটিভ নাম্বার আমি এড কৰিব পাৰো বা মাইনাস কৰিব পাৰো হয় বাৰু সাবট্ৰাক্ট কৰিব পাৰো বা এড কৰিব পাৰো তাৰ পিছত আছিল আমাৰ মাল্টিপ্লাই কৰিব পাৰো বা ডিভাইড কৰিব পাৰো এটা পজিটিভ নাম্বার তেতিয়া হলে আমাৰ সাইন চেঞ্জেস নহয় তাৰ পিছত আছিল আমাৰ নেগেটিভ নাম্বার যদি আমি মাল্টিপ্লাই কৰো বা ডিভাইড কৰো তেতিয়া হলে আমাৰ সাইনটো কি হৈ যাব চেঞ্জ হৈ যাব তো সাপোজ এতিয়া তোমালোকৰ মাইন্ডত এটা কোৱেশ্চন এটা আহিব পাৰে যে সাইনটো কিয় চেঞ্জ হৈ যায় যদি আমি পজিটিভ নাম্বার যদি মাল্টিপ্লাই কৰো তেতিয়া হলে আমাৰ সাইনটো চেঞ্জ নহয় যদি আমি নেগেটিভ নাম্বার মাল্টিপ্লাই কৰো কিন্তু সাইনটো চেঞ্জ হয় তো ইন্টারেস্টিং তো চাবা আমি কি জানো 1 is less than 2 হয় না বাৰু 1 is less than 2 আমি জানো তো ইয়াত কিন্তু আমি এটা কথা জানো যে -1 is greater than -2 এটো হয় আমি জানো তো এই স্টেটমেন্টত যদি আমি -1 এটা মাল্টিপ্লাই কৰি দিও -1 এটা মাল্টিপ্লাই কৰি দিলে 2 -1 এটা সোয়া এটো কি হৈ গল -1 greater than -2 -2 কেতিয়াবা গ্রেটার হ'ব পাৰে নেকি -1 তকৈ এটো নোৱাৰে সেই কাৰণে আমি এটো সাইনটো চেঞ্জ কৰিব লাগিব যদি নেগেটিভ নাম্বার মাল্টিপ্লাই কৰো তেতিয়া সাইনটো চেঞ্জ হ'বই চেঞ্জটো কৰিবই লাগিব নহলে আমাৰ ম্যাথমেটিক্যালি এটো বস্তুটো ৰং হৈ যাব আমি নাম্বার লাইনত চাব পাৰো এটা 0 1 2 ইফালে জিমান আহিবা ইফালে -1 -2 -1 টো সৰু হয় -2 টো আৰু সৰু তো ইফালে জিমান আহিবা এটো ডাইৰেকশন আহিবা হিমান সৰু নাম্বার বিলাক আমি পাই গৈ থাকিম সেই কাৰণে -1 is greater than -2 সেই কাৰণে আমি নেগেটিভ নাম্বার যেতিয়া মাল্টিপ্লাই কৰো তেতিয়া আমি কি কৰিব লাগিব তো সাইনটো আমি চেঞ্জ কৰিব লাগিব ওকে সো নাও আমি অলপ নাম্বার সিস্টেমটো অকমান বুজি লও ঠিক আছে নাম্বার সিস্টেম সো আমাৰ ফার্স্ট আছিল ন্যাচারাল নাম্বার হল আমাক স্বাভাৱিক সংখ্যা ন্যাচারাল মানে হল আমাৰ যেটো কি নেচাৰৰ পৰা পাও আমি সদায় 1 ৰ পৰা কাউন্ট কৰো সেই কাৰণে আমি এটো কি হয় 1 ৰ পৰা স্টাৰ্ট হয় 1 2 3 4 সব গুটা নাম্বার বিলাক আহিব 1 2 3 4 এনেকে 0 নাহে তাৰ পিছত আছে আমাৰ কি হোল নাম্বাৰস তো কি হয় পূৰ্ণ সংখ্যা আমাৰ 0 টো আহিব বাকি 1 বাকি ন্যাচারাল নাম্বারস খিনি আহিব লগতে আমাৰ 0 টো আহিব ঠিক আছে তাৰ পিছত আহিব ইন্টিজার্স হল অখণ্ড সংখ্যাত আমাৰ কি আছে নেগেটিভ নাম্বারস খিনি আহিব আৰু লগতে পজিটিভ নাম্বার খিনি আহিব কিন্তু ইয়াত কি নাহে আমাৰ ফ্ৰেকশন বিলাক নাহে পয়েন্ট নাম্বার বিলাক নাহে ডেসিমেল বিলাক নাহে ঠিক আছে তাৰ পিছত আহিব ৰেশনাল নাম্বাৰত আমাৰ কি আহে নেগেটিভ নাম্বারস বিলাক আহে পয়েন্ট থাকা নাম্বার বিলাক আহে তাৰ পিছত আমাৰ যিখিনি গুটা নাম্বারস আছে সেইখিনিও আহিব ঠিক আছে তাৰ পিছত আহিব আমাৰ ইৰেশনাল নাম্বারস তো পাইছিলা অপৰিমেয় সংখ্যা ক্লাস 10 ত পাইছিলা নহয় prove that √2 is an irrational number প্ৰমাণ কৰা যে √2 এটা কি হয় অপৰিমেয় সংখ্যা হয় এনেকুৱা ধৰণৰ কোৱেশ্চনছ আছিল তো এইবিলাক √2 √7 -√2 এইবোৰ সব আমাৰ কি হ'ব ইৰেশনাল নাম্বারস হ'ব তাৰ পিছত আহিব ৰিয়েল নাম্বারস হল বাস্তৱ সংখ্যা তোমালোকে ক্লাস 10 ত ফার্স্ট চ্যাপ্টাৰটো পাইছিলা বাস্তৱ সংখ্যা that is real number first chapter was your real number in class 10 তো এটা কি হয় ৰিয়েল নাম্বার বেলে একো নহয় ইৰেশনাল নাম্বারস আৰু ইৰেশনাল নাম্বারস এই দুটা যদি আমি একেলগে আমি প্লাস কৰি দিও q + p এটা আমাৰ কি হৈ যাব ৰিয়েল নাম্বার হৈ যাব তাৰ পিছত আহিব আমাৰ কমপ্লেক্স নাম্বার আমাৰ জটিল সংখ্যা that is real number plus i2 হল ইমাজিনারি নাম্বার এটা ইমাজিনারি নাম্বার কি হয় এটো আমি আমাৰ এটা চ্যাপ্টাৰ আছে চ্যাপ্টাৰ নম্বৰ 5 that is কমপ্লেক্স নাম্বার তোমালোকৰ ফার্স্ট ইয়ার সিলেবাসতে আছে তো এটো আমি ডিটেইল কৰি তাতে ভালকে চাম ঠিক আছে তো রিয়েল নাম্বার প্লাস ইমাজিনারি নাম্বার যদি আমি প্লাস কৰো তেতিয়া হলে আমাৰ কি হয় কমপ্লেক্স নাম্বার হয় তো আৰু এটা ইম্পৰ্টেন্ট কথা এটা
ইয়াতে যিমান কেটা সিম্বলস আছে বহুত ইম্পৰ্টেন্ট হয় ন্যাচাৰাল নাম্বাৰৰ কাৰণে আমি n ইউজ কৰো ক্যাপিটেল N তাৰ পিছত হোল নাম্বাৰৰ কাৰণে আমি w ইউজ কৰো তাৰ পিছত ইন্টিজাৰ্ছৰ কাৰণে আমি z ইউজ কৰো ক্যাপিটেল Z তাৰ পিছত ৰেশনাল নাম্বাৰছৰ বাবে ক্যাপিটেল Q ইৰেশনালৰ বাবে ক্যাপিটেল P তাৰ পিছত ৰিয়েল নাম্বাৰছৰ বাবে ক্যাপিটেল R কমপ্লেক্স নাম্বাৰৰ বাবে ক্যাপিটেল C তো আমি কিটা সিম্বলস দেখিলে আমি গম পাব লাগে যে আমি কোনটো নাম্বাৰছৰ কথা কৈ আছে ঠিক আছে তো আমাৰ কি আমাৰ নাম্বাৰ সিস্টেম আছিল নাম্বাৰ সিস্টেম যদি এখিনি ভালকে বুজি পাইছা ভেৰি গুড আৰু এটা আমাৰ নেক্সট এক্সাৰসাইজ খিনি চাও So now আমি number 1 question to solve করি ঠিক আছে number 1 exercise 6.1 question number 1 to আমি solve করি তো ইয়া দি থোৱা আছে 24x less than 100 এটো আমাৰ question দি থোৱা আছে তো আমাৰ ফার্স্ট কাম to হল আমি কি কৰিব লাগে x ৰ ভ্যালু টো উলাব লাগে তো ফার্স্টতে আমি 24 টো যে মাল্টিপ্লাই হৈ আছে 24 টো আমি নোহোৱা কৰিব লাগিব তো আমি কেনেকে নোহোৱা কৰিম তো ইয়াতে আমি both side 24 দি ডিভাইড কৰি দিম 24x ইফালে 24 তো 100 divided by 24 both side আমি 24 ডিভাইড কৰিছিলো আমি রুলস পাইছিলো নহয় ডিভিজন রুল নাম্বার 2 তাতে পজিটিভ নাম্বার রুলস এটা নেগেটিভ নাম্বার আমি মাল্টিপ্লাই কৰা নাই এই কাৰণে সাইন টো চেঞ্জ নহয় আমি পজিটিভ নাম্বার ডিভাইড কৰিছো তো 24 ক্যান্সেল আউট হৈ পেলে ইয়াত থাকিব x আৰু এটো কিমান হ'ব এটো 2 ৰে কাটিলে এটো আমাৰ হ'ব 50 বাই এটো কাটিলে আমাৰ 50 বাই 12 হয়নে তাৰ পিছত আকৌ এবাৰ যদি ক্যান্সেল আউট কৰো 25 বাই 6 that is 25 by 6 আমাৰ ইয়াতে আহিব তো এটা আমি যদি অকমান ফ্ৰেকশন বনাই দিও ফ্ৰেকশন বনালে আমাৰ 4 1 by 6 হ'ব এটো যদি আমি ডিভাইড কৰি চাও আমাৰ এটো ওলাব সো 4 1 by 6 তো আমি যদি এটো পয়েন্ট ডেসিমেল লৈ যাও 4.167 এনেকৈ আহিব 167 তো 4.16 আমাৰ এতিয়া সবা আমাৰ কোৱেশ্চনত কি বুলি কৈছে x is a natural number x to আমাৰ natural number হয় বুলি কৈছে তো আমি আগতে চাব লাগিব এই 4.16 ৰ নাম্বাৰ লাইনত কোড লাই কৰে নাম্বাৰ লাইনত এটো হল 0 ইফালে 1 ইফালে 2 ইফালে 3 ইফালে 4 ইফালে 5 4.1 একিটা নালাগে বাৰু 4.16 আমাৰ এখিনৰ আহিব এখিনি মানে আমাৰ 4.16 আহিব তো এখিনি যদি 4.16 বুলি মানি লও তো আমাক কি বুলি কৈছে x is a natural number কোনবিলাক হয় যেবিলাক আমাৰ পজিটিভ নাম্বার হয় আৰু প্লাস 0 আমাৰ ইটো তো আমাৰ 1 2 3 4 আমাৰ এই চাৰিটা নাম্বার কি হ'ব x is a natural number so x to কি বুলি কৈছে লেস বুলি কৈছে না 4 ত কৈ সৰু বুলি কৈছে লেস হোৱাৰ লগে লগে আমাৰ ইফালে আহিব আৰু x to কি বুলি কৈছে ন্যাচাৰাল নাম্বার হয় বুলি কৈছে ন্যাচাৰাল নাম্বার হোৱাৰ লগে 0 টো নহয় 0 হ'ব নোৱাৰে তো এই কাৰণে 1 2 3 4 therefore solution set কি বুলি লিখিম আমি 1 2 3 4 আমার হবে এটো কোশ্চেন নাম্বার 1 এর आंसर ওকে তো কোশ্চেন নাম্বার 2 কি বলি দিছে x is an integer যদি x to এটা ইন্টিজার হয় ইন্টিজার হলে ইয়াতে 1 2 3 4 ইয়াত আহিব 5 এইখিনি আমাৰ আকোবাৰ আহিব কি 4.16 এইখিনি মনত আহিব 4.16 এইখিনি মনত আহিব এইখিনি আহিলে এটা ইফালে আহিব কিমান -1 -2 -3 নেগেটিভ নাম্বাৰস ইফালে থাকে কাৰণ এটো কি হয় ইন্টিজার্স হলে নেগেটিভ নাম্বাৰস আহিব তো ইয়াত কি বুলি কৈছে 4.16 x to কি হয় সৰু হয় 4.16 তকৈ x to সৰু হয় ইফালে আহিব এটা নাম্বাৰস আহিব 4 আহিব 3 আহিব 2 আহিব 1 আহিব 0 আহিব -1 -2 -3 এনেকে এবোৰ নাম্বাৰস কুটে আহিব কাৰণ কি কৈছে এটো integers বুলি কৈছে integers বুলি কলে আমাৰ নেগেটিভ নাম্বাৰস কিনিও আহে তো therefore solution set কি হ'ব আমাৰ নেগেটিভ নাম্বাৰস আহিব -3 -2 -1 0 1 2 3 আৰু 4 লৈকে যাব তো 4 লৈকে আমাৰ আনসাৰটো হ'ব 4 ৰ পিছত আমাৰ আহিব নোৱাৰে ওকে সো কোশ্চেন নাম্বার 1 টো মই কৰি দিলো তো কোশ্চেন নাম্বার 2 বাকি কোশ্চেন নামখিনি তোমালোকে ট্রাই কৰি চাবা নোৱাৰিলে মোক খুদিবা ওকে